গৌৰৱ গগৈ ভাৰ্চেছ সাধাৰণ ঘৰৰ ল'ৰা অৰ্থাৎ হিতেন্দ্ৰনাথ গোস্বামী। কোনে মাৰিব যোৰহাটত সেই ঘাঁহি, কাৰ কপাল ফুলিব যোৰহাটত, ইয়াকে লৈ এতিয়া জল্পনা কল্পনা তুংগত। আজি সন্ধিয়া 6 বজাত আছে এক্সিট পলে আভাস দিব দিছপুৰত কোনে চৰকাৰ গঠন কৰিব। একেদৰে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ কিছু আভাস আজি প্ৰকাশ পাব এক্সিট পলৰ জৰিয়তে। কিন্তু তাৰ মাজতে অসমৰ কেইবাটাও হাই প্ৰফাইল সমষ্টিৰ চৰ্চা চলি আছে আৰু তাৰে এটা অন্যতম হৈছে যোৰহাট সমষ্টি। এই যোৰহাট সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, যি নেকি যোৰহাট সংসদীয় সমষ্টিৰ সাংসদগৰাকী এইবাৰ যোৰহাট বিধানসভা সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁৰ প্ৰতিদ্বন্দ্বী হৈছে হিতেন্দ্ৰনাথ গোস্বামী, বিজেপিৰ প্ৰাৰ্থী, বিজেপিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ সৈতে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গতিকে তাকে লৈ সকলোৰে কিন্তু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এই যোৰহাট সমষ্টি। এই যোৰহাট সমষ্টিতে 2024 লোকসভা নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিছিল কংগ্ৰেছে আৰু সেই বিজয়ক লৈ উজনি অসমৰ আসনসমূহক লৈ কিন্তু কংগ্ৰেছ যথেষ্ট আত্মবিশ্বাসী হৈ আছে। গতিকে তেনেস্থলত যোৰহাট সমষ্টি এইবাৰ কাৰ দখললৈ যাব? গৌৰৱ গগৈ আৰু হিতেন্দ্ৰনাথ গোস্বামীৰ মাজত যিখন প্ৰতিদ্বন্দ্বিতা, তাত কিন্তু জোৰদাৰ প্ৰচাৰ অভিযানো কংগ্ৰেছে চলোৱা নাই। 2024 লোকসভা নিৰ্বাচনৰ যিটো মডেল কংগ্ৰেছে সৃষ্টি কৰিছিল, গতিকে সেই মডেলটো 2026 সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈৰ ছাপোৰ্টত থাকে নে গৌৰৱ গগৈৰ বিপক্ষে যায়, সেয়া লক্ষণীয় হ'ব। 4 মে'ৰ বাবে সকলোৱে অপেক্ষা কৰিব লাগিব। কিন্তু তাৰ মাজতে আজি এক্সিট পলে কিছু আভাস প্ৰদান কৰিব। কিন্তু প্ৰিয় দৰ্শক, আপুনি কিভাৱে যোৰহাট সমষ্টিক লৈ আপুনি জনাব পাৰে আপোনাৰ মতামত। কোনে সেই ঘাঁহি মাৰিব? কাউণ্টডাউন আৰম্ভ হৈছে। 4 মে'ৰ কাউণ্টডাউন বৰ্তমান আগবাঢ়িছে। সকলো বৰ্তমান উৎকণ্ঠাত আছে, সকলোৰে মাজত জল্পনা কল্পনা অব্যাহত আছে। আৰু এই যোৰহাট সমষ্টি যদি আমি চাওঁ, 2021 চনৰ বিধানসভা নিৰ্বাচনত হিতেন্দ্ৰনাথ গোস্বামী প্ৰায় 6,488টা ভোটত তেওঁ বিজয়ী হৈছিল। ৰাণা গোস্বামী, তেতিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাণা গোস্বামী 61,000 ভোট লাভ কৰিছিল। হিতেন্দ্ৰনাথ গোস্বামী 68,000 ভোট লাভ কৰিছিল। অৰ্থাৎ প্ৰায় 6,000 অধিক ভোটত ব্যৱধানত বিজয়ী হৈছিল হিতেন্দ্ৰনাথ গোস্বামী। গতিকে তেনেস্থলত এইবাৰ গৌৰৱ গগৈয়ে এইবাৰ হিতেন্দ্ৰনাথ গোস্বামীৰ সন্মুখত প্ৰত্যাহ্বান আনে নে হিতেন্দ্ৰনাথ গোস্বামী সাধাৰণ ঘৰৰ ল'ৰা হিচাপে গৌৰৱ গগৈৰ সন্মুখত প্ৰত্যাহ্বান আনে? তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে 4 মে'লৈ। গতিকে প্ৰিয় দৰ্শক, আপুনি কি ভাবে যোৰহাটত কোনে মাৰিব সেই ঘাঁহি? জনাব পাৰে আপোনাৰো মতামত।